ঘৰ জিঅ'টেক কৰাৰ পিছত বাইদেউসকলে ই-KYC কেনেদৰে কৰিব? প্ৰথমে আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব আৰু ইয়াৰ পিছত OTP ভেৰিফাই কৰিব। OTP ভেৰিফাই কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে আধাৰ কাৰ্ড ভেৰিফাইড আৰু এজ পাৰ আধাৰ নামটো আপোনালোকে দেখিবলৈ পাব। ইয়াৰ পিছতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ৰেচন কাৰ্ড ভেৰিফিকেশ্যন কৰিব। যদি পৰিয়ালটোৰ ৰেচন কাৰ্ড আছে তেন্তে য়েছ দিব আৰু আপোনালোকে যি 12টা অংকৰ ৰেচন কাৰ্ডৰ সংখ্যা আছে সেইকেইটা আপোনালোকে ইয়াত পুট কৰিব আৰু পুট কৰাৰ পিছত আপোনালোকে ৰেচন কাৰ্ডখন ভেৰিফাই কৰিব। ভেৰিফাই হোৱাৰ পিছত আপোনালোকে পুনৰ নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে ৰেচন কাৰ্ডৰ একপি ফটো আপলোড কৰিব।